নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে 2025 চনৰ মাৰ্চ মাহত আপোনালোকে জিঅ' টেগিং সম্পূৰ্ণ কৰি থৈছে, লগতে আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে EKYC সম্পূৰ্ণ কৰিছিল, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে জিঅ' টেগ ঘৰখন ইলেকশ্যনৰ পিছতে কেতিয়া লাভ কৰিব পাৰিব, কোনটো মাহত আপোনালোকে লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, আপোনালোকৰ ঘৰৰ ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব, বা বাজেটটো আপোনালোকৰ কিমান টকা হ'ব, মুঠ কিমান টকা বাজেটৰ ঘৰ আপোনালোকে আমাৰ অসমত লাভ কৰিব পাৰিব, আপোনালোকৰ ডিজাইন মানে যিটো জিঅ' টেগ ঘৰ আছে সেই ঘৰৰ ডিজাইনটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব। এতিয়া আপোনালোকক প্ৰথমতে ডিজাইন আৰু বাজেটটো মই আপোনালোকক দেখুৱাই দিম, তাৰপিছত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, বা আপোনালোকে প্ৰথম কিস্তি টকা কিমান টকা লাভ কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে এটা কথা লক্ষ্য কৰিব, আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰখন 6খন ধৰণৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এই 6খন ধৰণৰ ঘৰ আপোনালোকে কোন ডিষ্ট্ৰিক্টত কোনসকলে আপোনালোকে লাভ কৰিব পাৰিব গোটেইখিনি কিন্তু আপোনালোকক জনাই দিয়া হ'ব। লগতে আপোনালোকৰ মানে যিটো ডিজাইন আছে ঘৰৰ সেই ডিজাইনটো আপোনালোকক জনাই দিয়া হ'ব। আৰু আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, আপোনালোকে সোনকালেই বিনামূলীয়াকৈ আপোনালোকে 1 টকাও মোক দিব নালাগে, আপোনালোকে বিনামূলীয়াকৈ মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'ব পাৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়েই থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। এতিয়া প্ৰথমতে আপোনালোকে চাব যে AA01, AA02, AA03, AA04, AA05, AA06 আৰু এই 6খন ধৰণৰ ঘৰ কিন্তু আমাৰ গোটেই অসমখনত আপোনালোকে কেইবাটাও ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। অৰ্থাৎ যিকেইটা ডিষ্ট্ৰিক্ট নেকি আপোনালোকৰ ভেৰিফিকেশ্যন কমপ্লিটটো হৈছে, মানে যিসকল ডিষ্ট্ৰিক্টত মানে ভেৰিফিকেশ্যন কমপ্লিট হৈছে, EKYC গোটেইখিনি কমপ্লিট হৈছে, তো সেইসকলৰ কাৰণে কিন্তু এই লিষ্টখন আহি পৰিছে। আৰু বেলেগ যেতিয়া মানে আপোনালোকৰ ইলেকশ্যনৰ পাছতে ইলেকশ্যনৰ ৰিজাল্টৰ পাছতে যেতিয়া নেকি আপোনালোকৰ মানে বেলেগ ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যন কমপ্লিট হ'ব, EKYC কমপ্লিট হৈছে, তো সেইসকলৰ কিন্তু আপোনালোকৰ লিষ্টখন ওলাই যাব। তো মই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাই দিম। তো প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰিব A01ত আপোনালোকে কিমান বৰ্গ চেণ্টিমিটাৰ বা কিমান স্কুৱেৰ ফুট আপোনালোকে ঘৰখন উঠাব লাগিব, 02, 03, 04, 05। আৰু আপোনালোকে কিন্তু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে হোৱাটছআপ চেনেলত গৈও কিন্তু এই মানে যিটো PDF আছে PDFটো কিন্তু আপোনালোকে এই PDFটো কিন্তু আপোনালোকে পাই যাব। তো আপোনালোকে প্ৰথমতে ইয়াত এটা কথা লক্ষ্য কৰিব যে AA01ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A01ত আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, ইয়াত ছাইডত আপোনালোকে চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড চাউথ অফ শোণিতপুৰ, আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু A01ৰ যিটো ঘৰ আছে সেই ঘৰৰ মই যিকেইটা ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ, এই ঘৰৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাকে কিন্তু আপোনালোকে 1,67,268 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এটা কথা লক্ষ্য কৰিব যে আপোনালোকে যিমান টকাৰ ঘৰেই নাপাওক কিয়, আপোনালোকে কিন্তু লগতে 30,000কৈ টকা এক্সট্ৰাকৈ আপোনালোকে সেইটো লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে এইবাৰৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। অৰ্থাৎ জিঅ' টেগ ঘৰৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। আৰু A02ৰ আপোনালোকৰ ঘৰখন কিন্তু ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰ হ'ব। আৰু A02ত কিন্তু আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে ইয়াত আপোনালোকে চাব পাৰিব, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A02ৰ আপোনালোকৰ মুঠ আপোনালোকৰ মানে যিটো ঘৰৰ বাজেট আছে 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মোৰ বাজেটটো লাভ কৰিব পাৰিব। আৰু A03ৰ আপোনালোকৰ ঘৰখন কিন্তু ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব, কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু লাভ কৰিব পাৰিব। আৰু এই ঘৰৰ কাৰণে আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,76,949 ৰুপিজ টকাৰ আপোনালোকৰ মোৰ বাজেটটো হ'ব A03ৰ কাৰণে। আৰু A04ৰ কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। পিছফালৰ পৰা এনেকুৱা, সন্মুখৰ পৰা আপোনালোকৰ এনেকুৱা দেখা পাব, আৰু ছাইডৰ পৰা আপোনালোকে এনেকুৱাকৈ দেখা পাব। তো কোনসকল ডিষ্ট্ৰিক্টে আপোনালোকে এইটো লাভ কৰিব পাৰিব ইয়াত আপোনালোকে চাব পাৰিব যে ইয়াত আপোনালোকৰ দিয়া হৈ আছে যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা,
কামৰূপ এ চাউথ গোলাঘাট আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু লাভ কৰিব পাৰিব আৰু A04 আপোনালোকৰ মুঠ বাজেটটো কিমান টকাৰ হ'ব ইয়াত আপোনালোকে চাব পাৰিব 1,86,404 ৰুপিজ টকাৰ মোৰ টোটেল কষ্ট ইষ্টিমেটটো আপোনালোকৰ ইমান টকাৰ হ'ব আৰু A05 আপোনালোকৰ ঘৰখন কিন্তু চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকে লাভ কৰিব পাৰিব আৰু কোনকেইটা ডিষ্ট্ৰিক্টে লাভ কৰিব পাৰিব কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি সকলে কিন্তু আপোনালোকে এইটো ঘৰ লাভ কৰিব পাৰিব আৰু A05 আপোনালোকৰ মুঠ বাজেট যিটো আছে সেই বাজেটটো হৈছে আপোনালোকৰ 1,97,247 ৰুপিজ টকাৰ আপোনালোকৰ বাজেটটো হ'ব অৰ্থাৎ টোটেল কষ্ট ইষ্টিমেটটো আপোনালোকে দেখা পাব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে A06 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও সকলে কিন্তু আপোনালোকে এই ঘৰখন লাভ কৰিব পাৰিব আৰু A06 আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব 1,28,714 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'টো আপোনালোকৰ কিহৰ ওপৰত আপোনালোকে বিচাৰে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।